হেল্ল' বন্ধুসকল, আজি মই আকৌ আহিলোঁ মোৰ লাৰ্ণ উইথ জে ইউটিউব চেনেলৰ মেম্বাৰশ্বিপৰ সকলোকে স্বাগতম জনালোঁ। আজি আমি শিকিম ইংলিছ গ্ৰামাৰ। হোৱাট ইজ ইংলিছ গ্ৰামাৰ? ব্যাকৰণ কি? যি পুথি পঢ়িলে ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰি তাকে ব্যাকৰণ বোলে। হোৱাট ইজ ইংলিছ গ্ৰামাৰ? যি পুথি বা কিতাপ পঢ়িলে ইংৰাজী ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰি তাকে ইংৰাজী ভাষাৰ ব্যাকৰণ ইংলিছ গ্ৰামাৰ বোলা হয়। হোৱাট ইজ লেটাৰ? বৰ্ণ বা আখৰ কি? শব্দ বা ভাষা লিখিবৰ বাবে যিবোৰ চিহ্ন বা চিন ব্যৱহাৰ কৰা হয় তাকে লেটাৰ বা আখৰ বোলা হয়। ইংৰাজীত লেটাৰ 26টা, যেনে ABCD.YZ। লেটাৰক আমি 3টা ভাগত ভাগ কৰিব পাৰি। ক্লাছিফিকেশ্যন অফ লেটাৰ। প্ৰথমটো হ'ল ভাৱেল। ভাৱেল মানে হ'ল স্বৰবৰ্ণ। স্বৰবৰ্ণ আমি 5টা পাওঁ, যেনে A, E, I, O, U। 2 নম্বৰ হ'ল কনচনেণ্ট। কনচনেণ্ট হ'ল ব্যঞ্জন বৰ্ণ। ব্যঞ্জন বৰ্ণ আমি 19টা পাওঁ, যেনে A, B, D, F আৰু Y আৰু Wৰ বাহিৰে যিবোৰ আছে সকলোখিনি কনচনেণ্ট। 3 নম্বৰ হ'ল ছেমি ভাৱেল, মানে অৰ্ধ স্বৰবৰ্ণ। 2টা Y আৰু W। এতিয়া আমি লেটাৰৰ বিষয়ে শিকা হ'ল। এতিয়া আমি শিকিম ৱৰ্ড। ৱৰ্ড কি? হোৱাট ইজ ৱৰ্ড? শব্দ কি? কেইটামান আখৰ বা বৰ্ণ লগ হৈ অৰ্থ প্ৰকাশ কৰাকে ৱৰ্ড বা শব্দ বোলে। যেনে কেট, CAT, কেট। কেট মানে মেকুৰী। পেন, PEN, পেন মানে কলম। DOG, ডগ, ডগ মানে কুকুৰ। বুক, BOOK, বুক। ... etc. এনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰা শব্দ আমি অসংখ্যক লিখিব পাৰোঁ। এক্সাম্পল হ'ল BOY, বয়। বয় মানে ল'ৰা। এই শব্দটোৰ আমি অৰ্থ প্ৰকাশ কৰিব পাৰিছোঁ। আৰু YOC, এই শব্দটোৰ আমি কোনো ধৰণৰ অৰ্থ প্ৰকাশ কৰিব পৰা নাই। যিবোৰ শব্দৰ আমি অৰ্থ প্ৰকাশ কৰিব নোৱাৰোঁ তাক আমি ৱৰ্ড হিচাপে লিখিব নোৱাৰোঁ বা ৱৰ্ড হিচাপে ক'ব নোৱাৰোঁ। আৰু যিবোৰ শব্দ বা লেটাৰ লগ লাগি শব্দ গঠন হয়, অৰ্থ প্ৰকাশ কৰে তাক আমি ৱৰ্ড বুলিব বা শব্দ বুলি ক'ব পাৰোঁ। এই ভিডিঅ'টো চাই যদি আপোনালোকৰ কিবা উপকৃত হয় বুলি অনুভৱ হৈছে তেনেহ'লে লাইক এটা কৰি দিব। থেংক ইউ ফৰ ৱাটছিং।